তিনিচুকীয়াৰ তাৰা চাহ বাগিচাত চিকিৎসা সেৱাৰ নামত চূড়ান্ত প্ৰশাসন বাগিচাখনত স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থা বৃহৎ বাগিচাখনত শ্ৰমিকৰ বিপৰীতে নাই চিকিৎসক এম্বুলেন্স অথবা পৰ্যাপ্ত ঔষধ শুকুৰবাৰে বাগিচাত কৰ্মৰত এজন শ্ৰমিকৰ প্ৰচণ্ড গৰমত মৃত্যু হোৱাৰ পিছতে পোহৰলৈ আহিছে স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থা আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো জিতুল দত্তৰ হয় চাওক দেখা গৈছে যে বাগিচা অঞ্চলৰ উন্নয়নৰ কাৰণে বিগত সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন বিজেপি চৰকাৰ আছে এই চৰকাৰখনে বিভিন্ন ধৰণৰ কাৰ্যসূচী বা আঁচনি গ্ৰহণ কৰিছে কিন্তু এই আঁচনিসমূহে প্ৰকৃততে শ্ৰমিকসকলক ঢুকি পাবলৈ সক্ষম হৈছেনে নাই সেই সন্দৰ্ভত আমি কিছু কথা জানিবৰ কাৰণে উপস্থিত হৈছোঁ ডুমডুমাৰ যি তাৰা চাহ বাগিচা আছে তাৰা চাহ বাগিচালৈ আমি এইকাৰণে আহিছোঁ যে শুকুৰবাৰৰ দিনা কৰ্মৰত অৱস্থাত সুৰেন সোণু নামৰ এগৰাকী শ্ৰমিক যিটো হিট ষ্ট্ৰক বুলি কোৱা হয় হিট ষ্ট্ৰকত মৃত্যুৰ বৰণ কৰিবলগীয়া হয় আৰু এই ঘটনাই তাৰা চাহ বাগিচাকে বা তাৰা চাহ বাগিচা বুলি নহয় অসম চৰকাৰৰ বাগিচা শ্ৰমিকৰ প্ৰতি যিটো দৰদ বা বাগিচা শ্ৰমিকৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ তথাকথিত যিবিলাক আঁচনি এই আঁচনিবিলাক যে দৰাচলতে বা বাস্তৱ ক্ষেত্ৰত যে ৰূপায়ণ হোৱা নাই তাৰে এটা জ্বলন্ত উদাহৰণ সুৰেন সোণুৰ যিটো অপমৃত্যু এই অপমৃত্যু ঘটনাই উদঙাই দিছে যিহেতু আমি উল্লেখ কৰিব লাগিব যে বাগিচা খণ্ডৰ বা চাহ বাগিচাৰ স্বাস্থ্য সেৱাৰ কাৰণে বা স্বাস্থ্য সেৱাৰ উন্নতিৰ কাৰণে অসম চৰকাৰে আজি কিছু বছৰ পূৰ্বে প্ৰতিখন চাহ বাগিচালৈ একোখনকৈ এম্বুলেন্স যোগান ধৰিছিলে প্ৰকৃততে এই এম্বুলেন্সবিলাকে শ্ৰমিকসকলক কিমান সহায় কৰিছে বা এম্বুলেন্সসমূহ শ্ৰমিকৰ কাৰণে কিমান সহায়ক হৈছে সেই কথা জানিবৰ কাৰণেও আজি আমি এই সুৰেন সোণু নামৰ যিগৰাকী শ্ৰমিক শুকুৰবাৰ দিনাখনি কৰ্মৰত অৱস্থাত মৃত্যু হৈছিলে প্ৰচণ্ড গৰমৰ কাৰণে সেই কথা আমি জানিবলৈ চেষ্টা কৰিম যিহেতু সেই সময়ত বাগিচাখনত কৰ্মৰত অৱস্থাত যিগৰাকী শ্ৰমিক মৃত্যুৰ মুহূৰ্তলৈ আগবাঢ়ি গৈছিল সেই ক্ষেত্ৰত তেওঁক উন্নত চিকিৎসালয়লৈ নিবৰ কাৰণে এখন এম্বুলেন্স নাছিলে তেওঁক এখন সাধাৰণ বেটেৰী চালিত ৰিক্সাত লৈ যোৱা হৈছিলে গতিকে যাৰ পৰিপ্ৰেক্ষিতত তেওঁ হয়তো জীয়াই থকাৰ যিটো এটা পথ সেই পথটো বন্ধ হৈ গ'ল কাৰণ এম্বুলেন্সখনে সময়ত সেই সহযোগ আগবঢ়াব নোৱাৰিলে মই আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ যিহেতু শুকুৰবাৰ কালি সুৰেন সোণু নামৰ শ্ৰমিকগৰাকীয়ে বাগিচাত কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰিবলগীয়া হ'ল আপোনালোকে মেডিকেল কৰ্তৃপক্ষলৈ যোৱা হৈছিলে কেনেকৈ কি হ'ল ঘটনাটো কওকচোন মানে কি কাল কি হলে 5 बजे कल काम जाए रे फजरे तो काम जावर पीछे उके माने कि एरकम पुली रूपा थे सेक्शन का नाम बताते 33 नंबर रहे वहाँ तो कोनो को गाछ फैला भी नहीं खे मारे छील मारा दे रहे 3टा मानुष रहे वहाँ तो छील मारा होते तो धूपटा भी तो बहुत टेम्परेचर पूरा ओभार रहे तो बूढ़ाटा तो धर हल्का काम देख रहे और इतना धूप में दे काम ताकि प्रेशर भी रहे तो के बेलेग जगह काम देख रहे थोड़ा माने इधर बूढ़ा आदमी आजकल निकला दे बागान में जिधर काम मेरे को हल्का काम करूँ बोल के और कम धूप में दे है काम तो नहीं पार ले और 11 बजे मैं भी ड्यूटी जा रही तो ड्यूटी से मैं खबर पाली जे एरको है बोल के तो ड्यूटी से छुट्टी हो के आई के आरो पीछे एम्बुलेंस तो नहीं खे यहाँ एक एम्बुलेंस है एक फैक्ट्री में पड़ोला है और एम्बुलेंस को सुविधा ही नहीं खे अंदर तो वही गति के माने कि बूढ़ा तो बागान में गिरोल रहे तब हाथीमारा से एक कि टुकटुकी मांग के यार बूढ़ाटे के आनते बागान में डेट हो जाए गोटे बोले तो नहीं पारो थी तो लेगा हाथ में मेडिकल ले मेडिकल से खबर पाए कि यार हमने आई के देख लीजिए मैंने को हो जाए बोल के तो वही गति के तो माने कि एन बूढ़ा लगे बोल के तो कंपनी को जाने के लगी न जे काम के कौन जगह दिले से आदमी कामटा करे पारी वही हिसाब से एन कंपनी के जाने के लगी ओटा जे इतना उम्र हो जाए तो वही गति के माने मुझे उतनाटाई बोले करो चाहो थी जे कंपनी मैंने दायित्व भार काहे नहीं लेला खाली उसके काम से मतलब है जे कामटा मोर हो जाऊ उतनाटाई जान लो और तो कोनो नहीं जानेला बूढ़ाटा जो एरको हले तो एन जो बूढ़ाटा के हो गए तो बूढ़ाटा तो हमने घुराई के पाबो नहीं तो हमनी के देख एन बूढ़ाटा कोनो हो गए के हमने क्षतिपूरण जोनटा लगी जाए कंपनी की हिसाब देते कि नहीं और तो हमने नहीं जानिला माने कि एन धर दीदी घर में एकटाई पारमिट है एक तो के सबके देखे के लगी तो हमें मुई बोले चाहो थी जे एक हमनी के काम करे हिसाब से पारमिट और लगी और जितना क्षतिपूरण लगी और कंपनी की देख लगी जितना भी हो 50 हो 1 लाख हो 1.5 लाख हो दे के लगी
সুৰেন সোণোৰ পৰিয়ালৰ সদস্যৰ বক্তব্য। মই আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়ক আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। তেওঁ বিভিন্ন সময়ত চাহ বাগিচাৰ সমস্যাক লৈ তেওঁ সৰব হৈ আহিছে। কালি যিটো ঘটনা সংঘটিত হ'ল, এজন শ্ৰমিক কৰ্মৰত অৱস্থাত প্ৰচণ্ড ৰ'দৰ কাৰণে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। কিন্তু সেই সময়ত যদি আমাৰ চৰকাৰৰ যিটো তথাকথিত উন্নয়নৰ যিটো শ্লোগান, প্ৰতিখন বাগানলৈ একোখনকৈ এম্বুলেঞ্চ যোগান ধৰা হৈছিলে, সেই এম্বুলেঞ্চবিলাক আচলতে কি হ'ল? তেওঁক সময়ত এম্বুলেঞ্চখনে চিকিৎসালয়লৈ নিব নোৱাৰিলে। ধনচিৰি টি ইণ্ডাষ্ট্ৰী নামৰ যি কোম্পানী, যোৱাকালি কৰ্মৰত অৱস্থাত সুৰেন তাঁতীৰ মৃত্যু হৈছে। আৰু ইতিমধ্যে উল্লেখ কৰিলে তেখেতৰ পৰিয়ালবৰ্গ যে কালি হাই টেম্পাৰেচাৰ আছিলে, 38.5 ডিগ্ৰী চেলচিয়াছ কালি টেম্পাৰেচাৰ আছিলে। আৰু য'ত নেকি এজন প্ৰাপ্তবয়স্ক যি সুৰেন তাঁতী, তেখেতক মানে প্ৰখৰ ৰ'দত কাম কৰাবলৈ কোম্পানী কৰ্তৃপক্ষই বাধ্য কৰাইছে। আৰু যাৰ কাৰণে প্ৰখৰ ৰ'দৰ কাৰণে শ্ৰমিকগৰাকীৰ মৃত্যু হৈছে, মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। তথাপিও তেখেত ঢলি পৰি গৈছে। তাক কিন্তু ইয়াৰ পৰা চিকিৎসা সেৱাৰ নামত কোনো ধৰণৰ ইয়াত কিন্তু সুবিধা নাই, জিৰ'। আজি বিভিন্ন সময়ত বিভিন্ন ঢাক ঢোল বজাই আছে চৰকাৰখনে। পূৰ্বেতো বহুত চৰকাৰ আহিল আৰু গ'ল, বাগিচাৰ ক্ষেত্ৰত কিন্তু বহুত ঢাক ঢোল বজালে। আচলতে ইয়াৰ জল পটপট প্ৰমাণ হৈছে যে এজন শ্ৰমিকক প্ৰাথমিক চিকিৎসা দিব পৰা ব্যৱস্থা কিন্তু কোনো এখন বাগিচাতে নাই। য'ত নেকি এম্বুলেঞ্চত নলৈ কিনে এই ঢলি পৰা ব্যক্তিজনক এটা ৰিক্সাত লৈ যোৱা হৈছে, য'ত নেকি তাত অক্সিজেনৰ ব্যৱস্থা নাই বা ফাৰ্ষ্ট এইড দিব পৰা ব্যৱস্থা নাই। তো ইয়াতকৈ আৰু চৰকাৰখনে চাহ জনগোষ্ঠীটোৰ কাৰণে বা খাঠি খোৱা শ্ৰমিক গোষ্ঠীটোৰ কাৰণে তেখেতসকলে যে ইমান ঢাক ঢোল বজাই আছে, যদি শ্ৰমিক এজনক যদি তেখেতসকলে চিকিৎসা সেৱাৰ নামত যদি এম্বুলেঞ্চ এখন প্ৰদান কৰিছে, আৰু এই এম্বুলেঞ্চ আজি চলি থকা অৱস্থাত নাই। আৰু কোম্পানীৰ যি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।